নিশা এক গোপন সূত্ৰৰ পম খেদি কলিয়াবৰৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত বাগৰি আৰক্ষীৰ সহযোগত জখলাবন্ধা আৰক্ষীয়ে ৰূপহী থানাৰ এলেকাৰ পৰা তিনিটাকৈ কুখ্যাত গৰু চোৰা কৰায়ত্ব কৰিবলৈ সক্ষম হয়। গৰু চোৰকেইটা ক্ৰমে ৰূপহী থানাৰ এলেকাৰ গুদামাৰীৰ নেকিবুৰ ৰহমান, মাইনুল হক, আনজন নিজ চাইদৰিয়াৰ ৰিংকু আহমেদ। দুদিন পূৰ্বে জখলাবন্ধা আৰক্ষীয়ে চাৰিটাকৈ কুখ্যাত গৰু চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিল। বৰ্তমান তিনিটা চোৰক জখলাবন্ধা আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰখাৰ লগতে গৰু চোৰৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি জখলাবন্ধা আৰক্ষীয়ে জানিবলৈ দিয়ে। কলিয়াবৰৰ পৰা লুকুমণি বৰুৱাৰ ৰিপৰ্ট, মহাজাতি 24 লাইভ। যোৱাকালি SDPO কলিয়াবৰ ছাৰৰ নেতৃত্বত বাগৰি আৰক্ষী পহৰা চকীৰ পুলিচৰ দল আৰু জখলাবন্ধা আমাৰ থানাৰ পুলিচৰ দল একত্ৰিতভাৱে আমি ৰূপহীহাট থানা এলেকাৰ গুদামাৰী আৰু নিজ চাইদৰীয়া এলেকাত গৰু চোৰৰ বিৰুদ্ধে অভিযান চলোৱা হয় আৰু তিনিজন আমি গৰু চোৰ কুখ্যাত গৰু চোৰ কৰায়ত্ব কৰিছোঁ। তেওঁলোকৰ নাম হ'ল ৰিংকু আহমেদ, এইটো নিজ চাইদৰীয়া, মাইনুল হক আৰু নেকিবুৰ ৰহমান। তেওঁলোক দুজন গুদামাৰী ৰূপহী থানা অন্তৰ্গত। চাৰিজন আমি তিনিদিন আগত আমি চাৰিজন গ্ৰেপ্তাৰ কৰা আছিল। সেই মানে কেছৰ অনুসন্ধান ক্ৰমে আমি এই তিনিজনক পুনৰ আকৌ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছোঁ।